নমস্কাৰ ফাৰ্স্ট কুৱেশ্যন হ'ল যে মুম্বাইত ভিত্তি কৰি ভাৰতীয় চলচ্চিত্ৰ উদ্যোগটোক জনপ্ৰিয়ভাৱে কি বুলি জনা যায় এইটোৰ এনসাৰ হ'ব বলিউড সকলোৱে জানে আমি কি কম বলিউড বুলি কওঁ ন মুম্বাইক ভিত্তি কৰি ওকে এতিয়া আৰু কেইটামান আপোনালোকে চাই থক যে যেটো বেংগলী ফিল্ম ইন্ডাষ্ট্ৰি তাক কোৱা হয় টলিউড লগতে তেলেগু আৰু অন্ধ্ৰপ্ৰদেশৰ ঠিক আছে অসমীয়াতে চাওক পশ্চিম বংগত টলিউড বাংলা চলচ্চিত্ৰ উদ্যোগ অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাৰ তেলেগু চলচ্চিত্ৰ উদ্যোগ ইয়াকো টলিউড বুলি কোৱা হয় ঠিক আছে মনত ৰাখিব তাৰ পাছত যেটো কলিউড হেতু হৈছে তামিল ভাষাৰ চলচ্চিত্ৰ উদ্যোগ চেন্নাইত ভিত্তি কৰি আৰু ভাৰতৰ কেৰালাত কি কয় মলিউড ঠিক আছে মলিউড কোড হয় মালায়ালাম চলচ্চিত্ৰ উদ্যোগ ঠিক আছে এটো কেৰালাৰ হয় আৰু কৰ্ণাটকত চন্দলউড ঠিক আছে এটো ভুল হৈ গৈছে ট্ৰান্সলেট কৰাটো কানাড়া ভাষাৰ চলচ্চিত্ৰ উদ্যোগ আহিব পাৰে ঠিক আছে আমাৰ অসমৰ যেটো চলচ্চিত্ৰ উদ্যোগ ক'ত আছে গুৱাহাটীত ভিত্তি কৰি তাক কি বুলি কোৱা হয় জলিউড ঠিক আছে মনত ৰাখিব নেক্সট উৰিষ্যাৰ অলিউড ওকে উৰিষ্যাৰ অলিউড চলচ্চিত্ৰ উদ্যোগ যেটো হয় উৰিয়া ভাষাত ওকে এখন ধুনিয়াকে মনত ৰাখি স্ক্ৰিনশ্বট কৰি থক ওকে ঠিক আছে তাৰ পাছত কুৱেশ্যনটো যদি চাই ভাৰতৰ কোনখন চহৰক গোলাপী চহৰ বুলি জনা যায় হেতু হ'ব আপোনাৰ জয়পুৰ ওকে চাওক ফৰ্থ গ্ৰেডৰ ষ্টুডেন্ট খিনি আপোনালোকে কৈ থাকাৰ কাৰণে আমি কুৱেশ্যন কিছুমান আনিছো আৰু এনেকৈ মাজে মাজে দুই এটা সেশন আনি থাকিম যৰ পৰা আপোনালোকৰ সুবিধা হ'ব বাকি যিমানবোৰ আপলোড কৰা আছে সেইবোৰ আপোনালোকে যিমান পাৰে চাই থাকিব ঠিক আছে তাৰ পাছৰ কুৱেশ্যন হ'ল যে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল ঠিক আছে হু ওয়াজ দা ফাৰ্স্ট প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া প্ৰথম কৰিছে চাই লব জৱাহৰলাল নেহেৰু ঠিক আছে ওকে আৰু এটা কুৱেশ্যন সেম কুৱেশ্যন এটা আছে গম পাব ৰব ঠিক আছে হোৱাট ইজ ইণ্ডিয়াছ নেশ্যনেল ফ্লাৱাৰ ভাৰতৰ জাতীয় ফুল কি এইটো হ'ব পদুম ওকে নেক্সট ভাৰতৰ কোনখন ৰাজ্য বেকৱাটাৰ আৰু হাউচ বুটৰ বাবে বিখ্যাত এইটো হ'ব আপোনাৰ কেৰালা ঠিক আছে কেৰালাত ধুনীয়া ধুনীয়া লেক কিছুমান দেখিব লেকৰ ওপৰত ধুনীয়া ধুনীয়া ঘৰ আছে ঠিক আছে তাৰ পিছত আপোনাৰ হাউচ বুট এনেকুৱা বস্তুবোৰ দেখিব ঠিক আছে ওকে নেক্সট কুৱেশ্যন যদি চাই জনসংখ্যাৰ হিচাপত ভাৰতৰ সৰ্ববৃহৎ চহৰখন কি জনসংখ্যাৰ হিচাপত যদি চাই ভাৰতৰ সৰ্ববৃহৎ চহৰ হৈছে মুম্বাই ওকে তাৰ পাছত যদি চাই ভাৰতীয় মিসাইল মেন বুলি কাক জনা যায় ইয়াৰ এনসাৰটো হ'ব ডক্টৰ APJ আব্দুল কালাম ঠিক আছে তাৰ পাছত হ'ব যে ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল মই কৈছিলো ন সেম কুৱেশ্যন দুটা আছে যদি কোনে হু ওয়াজ দা ফাৰ্স্ট ওমেন প্ৰাইম মিনিষ্টাৰ তেনেহলে হ'ব ইন্দিৰা গান্ধী ঠিক আছে ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী আছিল ইন্দিৰা গান্ধী নেক্সট কুৱেশ্যন বিশ্বৰ আটাইতকৈ ডাঙৰ মেংগ্ৰোভ বনাঞ্চল সুন্দৰবন কোনখন ৰাজ্যত পাব এইটো হ'ব পশ্চিম বংগত আছে ঠিক আছে আটাইতকৈ ডাঙৰ মেংগ্ৰোভ বনাঞ্চল সুন্দৰবন ঠিক আছে ওকে তাৰ পাছত ভাৰতৰ সৰ্বোচ্চ পৰ্বতৰ চূড়াটোৰ নাম কি হাইয়েষ্ট মাউন্টেইন পিক ভাৰতৰ বুলি কৈছে যদি ভাৰতৰ কয় কি হ'ব কাঞ্চনজংঘা ঠিক আছে কাৰণ এই যেটো মাউন্ট এভাৰেষ্ট এইটো ভাৰতৰ নহয় ক'ত আছে নেপালত আছে হিমালয়তে আছে হয় নহয় এই কাৰণে যিখিনি আপলোড দিয়া আছে ধুনীয়াকে চাব আৰু আজ আমি এইখিনি জাস্ট কি কৈছো যে ইম্পৰ্টেন্ট কুৱেশ্যন কিছুমান মাজে মাজে সেশন লৈ আহিম অকল জিকেৰ ওপৰত ভাৰতীয় জাতীয় সংগীত জনগণ মন কোনে ৰচনা কৰিছিলে এটো হ'ব আপোনাৰ ৰবীন্দ্ৰনাথ ঠাকুৰ ওকে কোনজন বিখ্যাত ভাৰতীয় নেতাক ভাৰতৰ লৌহ মানৱ বুলি জনা যায় হুইচ ফেমাছ ইণ্ডিয়ান লিডাৰ ইজ নউন এজ দা আইৰন মেন অফ ইণ্ডিয়া এটো হ'ব চৰ্দাৰ বল্লভভাই পেটেল তেওঁক আমি আইৰন মেন অফ ইণ্ডিয়া বুলি বা লৌহ মানৱ বুলি জানো ঠিক আছে তাৰ পাছত কাৰ্গিল যুদ্ধ কেতিয়া হৈছিলে when did কাৰ্গিল war took place এইটো 1999 চনত তাৰ পিছৰ কুৱেশ্যনটো হ'ল যে বিখ্যাত গ্ৰন্থ আনন্দ মঠৰ লেখক কোন আছিলে ঠিক আছে দা ফেমাস বুক আনন্দ মঠ was authored by এইটো হ'ব বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায় ওকে মনত ৰাখিব তাৰ পাছত যেটো বছৰত অল ইণ্ডিয়া ৰেডিঅ' স্থাপন হৈছিলে ঠিক আছে অল ইণ্ডিয়া ৰেডিঅ' কিমান চনত স্থাপন হৈছিলে এটো হ'ব কিমান চনত কমেন্ট কৰিব নে মই কৈ দিম 1934 চনত তাৰ পিছৰ কুৱেশ্যনটো হ'ল যে সত্যৰ সৈতে মোৰ পৰীক্ষা গ্ৰন্থখনৰ লেখক কোন হু ইজ দা অথৰ অফ দা বুক মাই
এক্সপেৰিমেণ্ট উইথ ট্ৰুথ এইটো হ'ব মহাত্মা গান্ধী ঠিক আছে তাৰ পাছৰ কোৱেশ্চনটো হ'ল গীতা গোবিন্দ ইজ ৰিটেন বাই গীতা গোবিন্দ কোনে লিখিছিলে এইটো হ'ব জয়া দেৱ ঠিক আছে জয়া দেৱে লিখিছিলে গীতা গোবিন্দ তাৰ পাছত এটা কথা মন কৰিব এই কোৱেশ্চনটো যে দিছিলো মিসাইল ম্যান অফ ইন্ডিয়া তাক কোৱা হয় ডক্টৰ APJ আব্দুল কালাম আৰু যদি চাই হোমি জাহাংগীৰ ভাবা CV ৰমন আৰু বিক্ৰম সাৰাভাই তেওঁলোককো আমি কিবা নহয় কিবা হিচাপে জানো এতিয়া কি কয় সেইটো এবাৰ চাই লওক হোমি জাহাংগীৰ ভাবা কোৱা হয় ফাদাৰ অফ ইণ্ডিয়াৰ নিউক্লিয়াৰ প্ৰগ্ৰাম ঠিক আছে তাৰ পাছত আমি প্ৰত্যেক বছৰে 28 ফেব্ৰুৱাৰী তাৰিখে এই CV ৰমনৰ জন্মদিনটোতে আমি কি পাতো নেশনেল সায়েন্স ডে হিচাপে আমি কি কৰো পালন কৰো ঠিক আছে আৰু ইণ্ডিয়ান স্পেচ প্ৰগ্ৰামৰ যাক ফাদাৰ বুলি কয় তেওঁ হৈছে বিক্ৰম সাৰাভাই মনত ৰাখিবনে হ'ব তাৰ পাছত একেবাৰে শেষত আপোনালোকৰ কাৰণে এটা ধুনীয়া কোৱেশ্চন আছে আৰু মই এটা কোৱেশ্চন নিদিয়াকে কেতিয়াও নৰখো সেইটো দিব লাগিব যে ভাৰতীয় জাতীয় পতাকাৰ তিনিটা ৰং ঠিক আছে কেশৰ বগা আৰু সেউজীয়া ওপৰে গেৰুৱা কি আছিল মাজত ককলা আৰু তলত কি আছিল সেউজীয়া হয় না গতিকে এই যি তিনিটা ৰং আছে সেই তিনিটা ৰঙে কি বুজায় ৰংবোৰে কি কি প্ৰতিনিধিত্ব কৰে অপচন আছে সাহস শান্তি আৰু উৰ্বৰতা ত্যাগ পবিত্ৰতা আৰু সমৃদ্ধ প্ৰেম পবিত্ৰতা আৰু বৃদ্ধি সমতা সত্য আৰু সমন্বয় ঠিক আছে এই কিটাৰ ভিতৰত কোনটো বুজায় সেইটো আপোনালোকৰ কাম যে তিনিটা ৰং আছে সকলোৱে জানে আমাৰ পতাকাখনত হয় নহয় এখন পতাকা ওপৰে গেৰুৱা মাজত ককলা আৰু তলত কি থাকে সেউজীয়া গতিকে এই তিনিটা ৰঙে কি বুজায় সেইটো হ'ল আপোনালোকৰ হোমৱৰ্ক আৰু আমি ইয়াৰ এনসাৰটো নেক্সট ক্লাছত 2 নম্বৰ ক্লাছত কৰি দিম তাৰ আগতে আপোনালোকে ধুনীয়াকৈ ক'ব আৰু লগতে ক'ব যে এই ভাৰতৰ পতাকাখনৰ লেংথ ইয়াক কোৱা হয় দৈৰ্ঘ্য আৰু ইয়াক কোৱা হয় প্ৰস্থ এই দৈৰ্ঘ্য আৰু প্ৰস্থৰ অনুপাতটো কিমান জানেনে যদি দৈৰ্ঘ্য আৰু প্ৰস্থ কয় তেনেহলে হ'ব আপোনাৰ 3:2 আৰু যদি কয় আপোনাৰ প্ৰস্থ আৰু দৈৰ্ঘ্যৰ যদি অনুপাত কৰে তেনেহলে হ'ব 2:3 ঠিক আছে এইটো ভুল নকৰিব আৰু এইটো ধুনীয়াকৈ কমেন্ট কৰি জনাব থ্যাংক ইউ আৰু এটা কথা এই কোৱেশ্চনটোৰ এনসাৰটো মুম্বাই এইটো আপোনাৰ সেন্সাস 2011 চনৰ মতে কাৰণ তাৰ পিছত সেন্সাস হোৱা নাই গতিকে আমি ডাটাটো 2011 চনৰ ল'ব লাগিব সেই কাৰণে ইয়াত লিখি দিব ঠিক আছে এনেকুৱা যদি কোৱেশ্চন আহে ওকে এইটো কথা ভালদৰে আবার মনত ৰাখিব ঠিক আছে ওকে